অল আসাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ ৰৌতা আঞ্চলিকৰ এটা কাৰ্যসূচী লোৱা হৈছিল আৰু এই ৰৌতা আঞ্চলিকৰ তথা ওদালগুৰি জিলাৰ আজি প্ৰতিষ্ঠা দিৱস অল অভাৰ আসামত যে আমি আজি ইয়াতে গোটেইকেইটা একলগ হৈছোঁ। একলগ হৈ আজি আমি ইয়াতে প্ৰতিষ্ঠা দিৱস লগতে 2024-2025 ইতিমধ্যে হৈ যোৱা SSLCৰ এক্সামৰ ৰিজাল্টত যিবিলাক ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন ভাল মাৰ্ক লৈ পাছ কৰিছে তেখেতসকলক আমি ইয়াতে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ইয়াতে ৰৌতা আঞ্চলিক আৰু ওদালগুৰি জিলাৰ হিচাপত আমি ইয়াতে কৰিছোঁ। তো গোটেইকেইজন আমাৰ আহিছে। আজি আমাৰ প্ৰতিষ্ঠা দিৱস হিচাপত প্ৰথম কাৰ্যসূচী আছিল ফ্লেগ হোষ্টিং, দ্বিতীয় আছিল শ্বহীদ তৰ্পণ, তাৰপিছত আছিল মুকলি সভা নহয়, মিটিং আকাৰত আছিল। তাৰপিছত আমাৰ ভাটিবেলাৰ প্ৰগ্ৰাম আছিল। ভাটিবেলা 3টাৰ পৰা আমাৰ ইয়াত মুকলি সভা কৰা হৈছে আৰু মুকলি সভাতে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াতে সম্বোধন কৰিছোঁ। আজি আমাৰ 35তম প্ৰতিষ্ঠা দিৱস। আমাৰ ৰৌতা আজি আঞ্চলিক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল, লগতে আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। ইয়াতে আমি ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ফ্লেগ হোষ্টিং, জাতীয় সংগঠনৰ ফ্লেগ হোষ্টিং, দ্বিতীয়তে আমাৰ শ্বহীদ তৰ্পণ। আমাৰ আবেলিৰ প্ৰগ্ৰাম হৈছে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা জ্ঞাপন। ইয়াতে মই ক'ব খুজিছোঁ যে আমাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অসমতে কাৰ্যসূচী আজি লোৱা হৈছিল আৰু এই কাৰ্যসূচী সুচাৰুৰূপে প্ৰত্যেক জেগাতে হৈছে। আমি ৰৌতাতো পালন কৰিলোঁ। গতিকে আমাৰ এটাই আমি আহ্বান কৰিছোঁ, আমাৰ অসমত ক'ব খুজিছোঁ যে আমাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগতে আমি বিভিন্ন সংগঠনৰ লগত ভাতৃত্ববোধেৰে মিলি আমি আগুৱাই লৈ যাবৰ কাৰণে অশেষ চেষ্টা চলাই আছোঁ। গতিকে সেইটো আজি আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ অসমৰ গোটেই সংগঠনলৈ, আমাৰ গোটেই সমাজ অসমবাসীলৈ। আমি আগন্তুক দিনলৈ এই কাৰ্যসূচী আমি আকৌ সমিল মিলেৰে কৰিব পাৰোঁ, এইখিনি আমি সকলোৰে সহযোগ কামনা কৰিছোঁ।